জয় হিন্দ জয় ভাৰত স্বাগতম জনাইছো অনেক নতুন ভিডিঅ' লৈ বন্ধুসকল আসাম পুলিচ কনষ্টেবল ABN UB 2024 এণ্ড 2025 বৰ্ষৰ যিহেতু ফিজিক্যাল এফিচিয়েন্সি এণ্ড ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট হৈ গৈছে ইয়াৰে এডমিট কাৰ্ডসমূহ কেতিয়া মুকলি হ'ব কনষ্টেবল ABN UB ৰ আপোনালোকৰ ৰিটেন এক্সামিনেশ্যনৰ তাৰিখসমূহ আপোনালোকক ঘোষণা কৰা হৈছে তো সকলোখিনি সবিশেষ আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে পাবলৈ সক্ষম হ'ব ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাব তেতিয়াহে সকলোখিনি সবিশেষ জানিবলৈ সক্ষম হ'ব আৰু যদিহে মোৰ চেনেল আপোনালোকে প্ৰথমবাৰৰ বাবে ভিজিট কৰি আছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনে ধৰণৰ জবছৰ আপডেট আপোনালোকে সদায় পাই থাকে তো বন্ধুবান্ধৱীসকল বহুতো বন্ধুবান্ধৱীয়ে এটাই কুৱেশ্যনছ লৈ আছে যে আসাম পুলিচ কনষ্টেবল ABN UB মই ফিজিক্যাল পাছ কৰি থৈছোঁ মোৰ এডমিট কাৰ্ড কেতিয়া আহিব মোৰ কাট অফৰ নাম আহিব নাহে তো এনেকুৱা ধৰণৰ কুৱেশ্যনছ লৈ বহুতে ইউটিউবত ভিডিঅ' সাৰ্চ কৰি আছে বা বহুতো ভিডিঅ' চাই আছে তো আপোনালোকক এটা কথা কওঁ আসাম পুলিচ কনষ্টেবল ABN UB 2024 বৰ্ষত যিটো ফিজিক্যাল এফিচিয়েন্সি এণ্ড ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট হৈ গৈছে ইয়াৰ এডমিট কাৰ্ডসমূহ CM ছাৰে কিছুমান সৰু ক্লিপৰ যোগেদি কিছুমান ঘোষণা কৰিছে তো হেবোৰ যদিহে আপোনালোকে চাইছে গম পাব যে ফেব্ৰুৱাৰী মাহৰ লাষ্টৰ ফালে আপোনালোকৰ যেটো কনষ্টেবল ABN UB ৰ ফিজিক্যাল হৈ গৈছে ইয়াৰে কাট অফ লিষ্টসমূহ মুকলি হ'ব লগতে আপোনালোকৰ ৰিটেন এক্সামিনেশ্যনসমূহ পটাও হ'ব বুলি বহুত ভিডিঅ' ক্লিপত দেখিছে বা এনেকুৱা ধৰণৰ বহুখিনি নোটিছ পাই আছে বা বহুতো ভিডিঅ' চাই আছে তো আপোনালোকক এটা কথা কওঁ যোৱাকালি আপোনালোকৰ SLPRB সাইডত যেহেতু SLPRB এটা নতুন নোটিছ আহিছে 2025 চনত আপোনালোকৰ যেটো সাব ইন্সপেক্টৰৰ ABN UB বা কমান্ডো ফালৰ পৰা যেটো সাব ইন্সপেক্টৰৰ পোষ্ট ওলাইছিলে বা APR ফালৰ পৰা পোষ্ট ওলাইছে এই সমূহৰ এটা নোটিছ আহিছিলে আপোনালোকে 50 रुपीस দি কেনে আনসাৰ কি সমূহ আপোনালোকে নিজৰ মোবাইলতে চাব পাৰিব আপোনালোকে যদিহে চাব বিচাৰে ভিডিঅ' ডেসক্ৰিপচনত SLPRB অফিচিয়েল সাইটৰ লিংক পাই যাব তাতে গৈ ভিজিট কৰি চাব পাৰিব আৰু লগতে আপোনালোকক কনষ্টেবল ABN UB ৰো আপোনালোকৰ এনেকুৱা ধৰণৰ এখন নোটিছ আহিব প্ৰায় আপোনালোকে জানুৱাৰী মাহৰ ফাৰ্ষ্ট উইকতে আপোনালোকে SLPRB সাইটত এইবোৰ নোটিছ দেখি পাব বা এনেকুৱা ধৰণৰ নোটিছ দেখি পাব যে কনষ্টেবল ABN UB ৰ আপোনালোকক কাট অফ লিষ্ট দিয়া হৈছে বা অফিচিয়েল সাইটত আপোনালোকে ভিজিট কৰক তো এনেকুৱা ধৰণৰ নোটিছ আপোনালোকক ইনষ্টেন্ট আহি যাব সেইকাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে যিকোনো আপোনালোকে চৰকাৰী চাকৰি খবৰ অহাৰ লগে লগে সকলোতকৈ আগত পায় লগতে আপোনালোকে আপকামিং যিসমূহ চাকৰি আহিবলগীয়া আছে 2025 চনত সেই সমূহৰ চাকৰিৰ আপডেট পাবলৈ কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে সকলোতকৈ আগত আপোনালোকে খবৰবোৰ গম পায় লগতে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব যাতে সকলোৱে এই খবৰবোৰ গম পায় তো বন্ধুবান্ধৱীসকল SLPRB সাইটত ইনষ্টেন্ট আপোনালোকৰ যিসমূহ আপডেট হয় সেইসমূহ ইনষ্টেন্ট দিয়া হয় তো সেই কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এই কাৰণে কৈছো কাৰণ সাবস্ক্ৰাইব কৰিলে মোৰ কোনো ধৰণৰ প্ৰফিট নহয় আপোনালোকে সাবস্ক্ৰাইব কৰি যেতিয়া বেল আইকনটো অল নটিফিকেশনত আপোনালোকে ৰাখিব তেতিয়া আপোনালোকে যিকোনো চাকৰি আপডেট আহিলে বা আসাম পুলিচৰ কনষ্টেবল ABN UB ৰ আপোনালোকৰ যেটো SLPRB সাইটত অফিচিয়েল নোটিছ আহিব তেতিয়া সকলোতকৈ আগত পাবলৈ সক্ষম হ'ব সেইকাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ কৈছো লগতে আপকামিং পোষ্ট আপোনালোকৰ 2025 চনত প্ৰায় আপোনালোকৰ 35000তকৈ অধিক নতুনকৈ ষ্টেট লেভেলৰ চাকৰি ওলাব তো আপোনালোকে সেই কাৰণে হেবোৰ চাকৰিৰ খবৰ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তো যদিহে ভিডিঅ'টো চাই ভাল পাইছে তেনেহলে প্লিজ এটা লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজি কাৰণে ইমানেই জয় হিন্দ জয় ভাৰত জয় অসম